নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুদিনমানৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে মই অল ইণ্ডিয়া যিমানখিনি এয়াৰ ফ'ৰ্চৰ ষ্টেচন আছে চিভিলিয়ান গ্ৰুপ চি আপোনালোকে LDC টাইপিষ্ট আৰু ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈছিলে। তাত কোনে কোনে এপ্লাই কৰিব পাৰিব, বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, ফুল ডিটেইলছত এটা ভিডিঅ' বনাই থোৱা আছে। সেই ভিডিঅ' যদি চোৱা নাই ডেছক্ৰিপশ্যনতে পাই যাব, সেই ভিডিঅ'টো চাই ল'ব। যদি পোষ্টখিনিৰ প্ৰতি আপোনালোক যোগ্য হয় এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকে অফলাইনত যিহেতু এইটো এপ্লাই কৰিব লাগিব, আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰি অফলাইনত পঠিয়াব লাগিব ফুল ডিটেইলছৰ ভিডিঅ' দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ কৰি নিদিব। স্কিপ কৰি দিলে আপোনালোকে বুজি নাপাব। যদি পোষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, অফলাইনটো যদি কৰোঁ বুলি ভাবে, যোগ্য হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আমাৰ অসমৰো যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰক আদি গোটেইকেইটা আপোনালোকৰ এয়াৰপ'ৰ্ট ষ্টেচনতে পোষ্ট মুকলি হৈছে। আপোনালোকে যোনটো কাষ্টত এপ্লাই কৰোঁ বুলি ভাবে বা আনৰিজাৰ্ভ হ'লেও পাৰিব, কিন্তু এইজটো মিলিব লাগিব আপোনালোকৰ আনৰিজাৰ্ভৰ মতে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো মিলিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তলৰ ডেছক্ৰিপশ্যনৰ অফিচিয়েল নটিফিকেশ্যনখনো পাই যাব আৰু আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়া আপোনালোকৰ পোষ্টখিনিৰ প্ৰতি যদি যোগ্য হয়, ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিব পাৰিব। এতিয়া এই ফৰ্মখনৰ PDF-ৰ লিংকো তলৰ ডেছক্ৰিপশ্যনতে পাই যাব। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে ফৰ্মখনৰ PDF-টো ডাউনলোড কৰি পূৰা মই যেনেকৈ কৰিম তেনেদৰে ফিল আপ কৰি আপোনালোকে অফলাইনৰ মাধ্যমত পঠিয়াব লাগিব। তেতিয়া আপোনালোকে এডমিট কাৰ্ড আহিব আৰু ইণ্টাৰভিউ দিবলৈ যাব পাৰিব। যদি পোষ্টখিনিৰ প্ৰতি চিলেক্টেড হয়, তেতিয়া চাকৰি পাবলৈ সক্ষম হ'ব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এপ্লিকেশ্যন ফৰ্মখন এইখনেই, খুব ধুনীয়া, সিমান টান নহয়, ইজি ফৰ্ম। একেবাৰে ওপৰত দিছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, কোনটো পোষ্টত আপুনি এপ্লাই কৰে। যদি মই যিহেতু LDCত কৰিছোঁ, LDC বুলি লিখি দিব, আপোনালোকে যোনটোত কৰি লিখি দিব। তাৰপৰা এইফালে যোনটো কমাণ্ডিং অফিচত আপোনালোকে এপ্লাই কৰিব সেইটো লিখি দিব, এয়াৰ অফিচিক কমাণ্ডিং এয়াৰ ফ'ৰ্চ ষ্টেচন তেজপুৰ আছাম 784104। এই এড্ৰেছটোত মই তেজপুৰত এপ্লাই কৰিম, সেইবাবে এইটো লিখিছোঁ। তাৰপিছত আকৌ 1 নম্বৰ অপশ্যনত সুধিছে যে পোষ্ট এপ্লাই ফৰ, কি পোষ্টত এপ্লাই কৰিব। LDCত এপ্লাই কৰিম, আপোনালোকে যিটো পোষ্টত এপ্লাই কৰে সেইটো লিখি দিব। 2 নম্বৰ লিখিছে নেম অফ দ্য কেণ্ডিডেট, আপোনাৰ নামটো বৰফুলাত লিখি দিব কেপিটেল তাত। তাৰপিছত 3 নম্বৰ ফাদাৰ্ছ নেমটো আপোনালোকৰ বৰফুলাত লিখি দিব কেপিটেল তাত। তাৰপৰা 4 নম্বৰ ডেট অফ বাৰ্থটো আপোনালোকে লিখি দিব আৰু এইজ লাষ্ট ডেট, মানে লাষ্ট ডেট যিহেতু এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 3 আগষ্টৰ পৰা, লাষ্ট ডেট হৈছে 1 ছেপ্টেম্বৰ 2024। 1 ছেপ্টেম্বৰলৈকে আপোনালোকৰ কেইবছৰ কেইমাহ হৈছে ইয়াত ধুনীয়াকৈ লিখি দিব। মোৰ যিহেতু 25 বছৰ 8 মাহ 20 দিন হৈছে, এইটো মই ধুনীয়াকৈ লিখি দিছোঁ। তাৰপিছত 6 নম্বৰ অপশ্যন হৈছে আৰু কৰস্পণ্ডেঞ্চ এড্ৰেছ আৰু পাৰ্মানেণ্ট, আপোনালোকৰ থকা ঠাই আৰু যিটো পাৰ্মানেণ্ট এড্ৰেছ সেইটো কথা সুধিছে। আপোনাৰ যিটো হয় সেইটো লিখি দিব। মোৰ যিহেতু দুইটা একেই, সেইবাবে চেম লিখি দিছোঁ, পাৰ্মানেণ্ট এড্ৰেছ এণ্ড কৰস্পণ্ডেঞ্চ এড্ৰেছত। তাৰপিছত এড্ৰেছটো লিখাৰ পিছত 8 নম্বৰ হৈছে কাষ্ট, কি কাষ্টৰ হয় আপুনি সেইটো লিখি দিব। কিন্তু আপোনালোকৰ যদি কাষ্টত পোষ্ট নাইও, তেন্তে জেনেৰেলত আপোনালোকে এপ্লাই কৰিব পাৰিব। জেনেৰেলত এপ্লাই কৰিলে UR বুলি লিখিব বা জেনেৰেল বুলি লিখিব, কিন্তু এইজটো আপোনালোকে মিলিব লাগিব, 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়া জেনেৰেলত এপ্লাই কৰিব পাৰিব। মোৰ যিহেতু এয়াৰপ'ৰ্ট ষ্টেচনৰ OBC পোষ্ট আছে, সেইকাৰণে OBCত এপ্লাই কৰিছোঁ, সেইকাৰণে OBC বুলি 8 নম্বৰ অপশ্যনটো লিখি দিছোঁ। তাৰপৰা এডুকেশ্যন কোৱালিফিকেশ্যনটো 12 পাছ লাগে, 12 পাছৰ ডকুমেণ্ট দিম, মই 12 পাছে লিখিছোঁ। তাৰপৰা এনি আদাৰ কোৱালিফিকেশ্যন, মোৰ যিহেতু 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা আছে সেইটো দি দিছোঁ। আপোনালোকৰ বেলেগ কিবা যদি টাইপিঙৰ চাৰ্টিফিকেট আছে তেন্তে এইটো এক্সপেৰিয়েঞ্চ এইটো লিখি দিব। আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে 1 বছৰ 6 মাহ বা 3 মহীয়া আপোনাক দিবলৈ ইচ্ছা কৰিলে দিব পাৰে, কিন্তু ইয়াত লিখি দিব লাগিব। মই যিহেতু 1 ইয়েৰ কম্পিউটাৰ ডিপ্ল'মা আছে, সেইবাবে 1 ইয়েৰ কম্পিউটাৰ ডিপ্ল'মা লিখি আৰু জেৰক্স কপিটো লগত গাঁঠি দিব লাগিব। মই দেখাই আছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপৰা 11 নম্বৰ অপশ্যনটো সুধিছে জেনেৰেল UR, মানে কোনটো কাষ্টৰ হয় আৰু ফিজিকেল হেণ্ডিকেপ, স্পৰ্টমেন এণ্ড ছাৰ্ভিচমেন বা চাকৰি কৰি থকা আৰু ফিজিকেল হেণ্ডিকেপটো হয় নি বুলি, মই যিহেতু নহয়, আপোনালোকৰ হয় যদি ইয়েছ কৰিব আৰু তাৰ লগত যিটো চাৰ্টিফিকেট থাকে সেইটো আপোনালোকে জেৰক্স কপি গাঁঠি দিব লাগিব। মোৰ যিহেতু নাই, ন' লিখি দিছোঁ, সেইকাৰণে মই যিহেতু নহয় ফিজিকেল হেণ্ডি, এক্স ছাৰ্ভিচমেন নহয়, স্পৰ্টমেন নহয় আৰু ছাৰ্ভিচমেনো নহয়, সেইবাবে ন' লিখি দিছোঁ। তাৰপিছত 12 নম্বৰ অপশ্যনটো দিছে টেকনিকেল ট্ৰেইনিং এক্সপিৰিয়েঞ্চ, আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে নেকি কৰি থোৱা, আপোনালোকৰ যদি ট্ৰেইনিং কৰি থোৱা আছে নেকি টাইপিং, সেইটো দিছে। তো নাই যদি ন' কৰি দিলেও হ'ব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াত যিহেতু বিচৰা নাই। তাৰপৰা 13 নম্বৰ অপশ্যনটো হৈছে ডমিচিয়েল, PRC ডমিচিয়েল, আপোনাৰ যিহেতু আমাৰ অসমৰ কওঁলে আছাম বুলি লিখিব। আপোনালোকৰ PRC আছে নিশ্চয়, ডমিচিয়েল আছে আছাম বুলি লিখি দিব। তাৰ 14 নম্বৰ অপশ্যনটো লিখিছে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ নাম আছে নি সুধিছে। যদি নাম আছে ইয়েছ কৰি, আপোনালোকৰ মই যিহেতু নাম আছে ইয়েছ কৰি নাম্বাৰটো লিখি দিছোঁ, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। আপোনালোকৰ যদি নাই, ন' কৰি দিলেও হ'ব বা দিলেও হ'ব, নিদিলেও হ'ব। 15 নম্বৰ অপশ্যনটো নালাগে। তাৰপিছত তলতে ডেটটো আছে, কোনটো তাৰিখত আপোনালোকে ছিগনেচাৰটো এইটো দেখিছে, ৰাইট চাইডে ছিগনেচাৰ অফ কেণ্ডিডেট বুলি ছিগনেচাৰটো মাৰি ডেটটো যোনদিনত মাৰিছে সেইদিনা আপোনালোকে ডেটটো লিখি দিব লাগিব। তাৰপৰা এইডোখৰ ফৰ অফিচ ৰেকৰ্ড অনলি, এইডোখৰ আপোনালোকে ফিল আপ কৰিব নালাগে। তাৰপিছতে একনলেজমেণ্ট কাৰ্ড এটা আছে, এইটো যিহেতু আপোনাৰ এডমিট কাৰ্ড ঘৰলৈ আহিব, এইটো কেনেকৈ ফিল আপ কৰিব আপোনালোকে চাই লওক। একনলেজমেণ্ট কাৰ্ডটোত আপোনালোকে পোষ্ট এপ্লাইড ফৰ LDC লিখি দিব, আপোনাৰ যিটো পোষ্টত এপ্লাই কৰে লিখি দিব, নেমটো লিখি দিব, ফাদাৰ্ছ নেম লিখি দিব, তাৰপৰা নিজৰ এড্ৰেছটো খুব ধুনীয়াকৈ লিখি দিব, ভিলেজ, পোষ্ট অফিচ, ষ্টেট, পিনক'ড। আৰু তললৈ 4 নম্বৰ 5 নম্বৰ অপশ্যনকেইটা নালাগে, ইয়াত ইণ্ডেক্স নাম্বাৰ সেইবোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিব আপোনালোক যেতিয়া এডমিট কাৰ্ড পঠিয়াব, বা ফিজিকেল টেষ্টৰ কাৰণে মাতিলে, মানে ৰাইটিং টেষ্টৰ কাৰণে মাতে, ইয়াত খুব ধুনীয়াকৈ ডিটেইলছত লিখি দিব। এইটো হৈছে ছিগনেচাৰ অফ কণ্ট্ৰলিং অফিচাৰ, এইখিনি অফিচিয়েলি ইউজ, মই যিকেইটা ফিল আপ কৰিছোঁ আপোনালোকে সেইকেইটা নিজৰ এড্ৰেছত ফিল আপ কৰিলে হ'ব। তাৰপৰা ৰাইট চাইডে এখন ফটোখন লগাই ইয়াত ধুনীয়াকৈ এনেকৈ চাইন কৰি দিব। আগৰ ফৰ্মখনত আছিলে, মই ক'বলৈ আপোনালোকক পাহৰিছোঁ, এইখন দেখিছে, এই আগৰ ফৰ্মখনতো আপোনালোকে এনেকৈ
ফটোখন লগাই ধুনীয়াকৈ সাইন কৰি দিব ইয়াৰ লগত আপোনালোকে আৰু কি দিব লাগিব চাই থাকক ভিডিঅ'টো হেকলৈকে স্কিপ কৰি নিদিব আপুনি ফৰ্মখনৰ লগত ইম্পৰ্টেণ্ট কি ডকুমেণ্ট জেৰক্স কৰি দিব লাগিব সেইকেইটা চাই লওক এক নম্বৰ দিব লাগিব HSLC মেট্ৰিকৰ এডমিট কাৰ্ডটো আপোনালোকে জেৰক্স কপি দিবই লাগিব ডেট অফ বাৰ্থটো প্ৰুফ কৰিবৰ কাৰণে তাৰ 2 নম্বৰ 10 12 আপোনালোকৰ যিটো বেছত এপ্লাই কৰে 10 ড্ৰাইভাৰত এপ্লাই কৰিলে আপোনাৰ 10 পাছ হ'লে হয় যদি LDC টাইপিষ্টত এপ্লাই কৰে তেন্তে 12 পাছ লাগে না 10 12 মাৰ্কশ্বিট দিব লাগিব জেৰক্স কপি তাৰপৰা আনৰিজাৰ্ভ জেনেৰেল যদি আপোনালোক কেণ্ডিডেট কেটেগৰীত যদি এপ্লাই কৰে কোনো ধৰণৰ কাষ্টৰ চাৰ্টিফিকেট দিব নালাগে যদি SC ST EWS যদি আপোনালোকে কাষ্টত এপ্লাই কৰে তেন্তে তাৰ চাৰ্টিফিকেটটো জেৰক্স কপি কৰি তলত দিব লাগিব তাৰ PRC ডমিচিয়েল মোৰ যেহেতু ডমিচিয়েল আছে মই জেৰক্স কপি দিছোঁ আপোনালোকৰ PRC আছে বা ডমিচিয়েল আছে তাৰ জেৰক্স কপি এটা লগত গাঁঠি দিব লাগিব তাৰ ফিজিকেল হেণ্ডিকেপ বা এক্স সাৰ্ভিচমেন যদি হয় তেন্তে আপোনালোকৰ যদি হয় তেন্তে সেই এক্স সাৰ্ভিচমেন আৰু ফিজিকেল হেণ্ডিকেপৰ যিটো চাৰ্টিফিকেট আছে সেইটো জেৰক্স কৰি লগত গাঁঠি দিব লাগিব তাৰপৰা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো যদি লিখি দিয়ে ইয়েছ কৰি তেন্তে তাৰ জেৰক্স কপি এটা লগত গাঁঠি দিব লাগিব 2 পাছপোৰ্ট সাইজ ৰিচেণ্ট ফটো সেই পাছপোৰ্ট ফটোটো কেনেকৈ দিব মই আপোনালোকক দেখাই চাই থাকক এই দেখিছে এনেধৰণৰ 2 কপি পাছপোৰ্ট 5 সেম আপুনি ফটোখনত যেনেকুৱা ফটো লগাব আপোনালোকৰ ফৰ্মখনত তেনেকুৱা ফটো 2 কপি আপোনালোকে এনেকৈ দি দিব লগত আৰু বেক সাইডত তাৰ এনেদৰে ধুনীয়াকৈ আপোনালোকে নামটো লিখি দিব যিনো অফলাইনৰ ফৰ্ম এখন আপোনালোকৰ নহ'লে ফটোটো আপোনাৰ চিনি নাপাব যেতিয়া ফৰ্মত অফিচত আপোনালোকৰ উলিয়াব তেতিয়া ফৰ্মটো ফটো চিনি নাপাব সেইবাবে বেক সাইডত এনেকৈ লিখি দিব ফটো দুখন লগত এনেকৈ ধুনীয়াকৈ লগত ভৰাই দিব তাকে মই দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক 7 নম্বৰ অপশ্যনটো এইটো হ'ল তাৰপৰা 8 নম্বৰ 1 সেল্ফ এড্ৰেছ 10 rupees ডাক টিকট আপোনালোকে এটা নিজৰ এড্ৰেছ লিখা এটা খাম পঠাব লাগিব সেইটো কেনেদৰে পঠাব এইটো চাই লওক এইটো এনেধৰণৰ এটা খাম ল'ব তাৰপৰা ওপৰতে আপোনালোকে লিখি দিব নিজৰ নামটো তাৰপিছত চন অফ দেউতাকৰ নামটো লিখি দিব মই যেনেকৈ লিখিছোঁ তেনেকৈ আৰু এড্ৰেছটো লিখি দিব ভিলেজ ডিষ্ট্ৰিক্ট পোষ্ট অফিচ পিনক'ড আৰু ফোন নাম্বাৰ এইকেইটা ধুনীয়াকৈ লিখি দিব মই নাম্বাৰটো সম্পূৰ্ণ লিখি দিয়া নাই হয়তো ফোন কৰি ডিষ্টাৰ্ব দি থাকিব পাৰে সেইকাৰণে আৰু এইডোখৰতে আপোনালোকে 10 টকীয়া ডাক টিকট লগাই দিব 5 টকীয়া হ'লে 2টা এটকীয়া হ'লে 10টা আৰু 2 টকীয়া হ'লে 5টা আপোনালোকে ডাক টিকট এইডোখৰ লগাই এইটো লগত ভৰাই দিব লাগিব ইয়াৰ পিছতে আপোনালোকে যিখিনি জেৰক্স কপি লগত গাঁঠি দিব চবতে ধুনীয়াকৈ নিজে সেল্ফ এটেচ কৰি দিব সেল্ফ এটেচ মতলব হ'ল আপোনাৰ নিজৰ সাইনটো কৰি দিব লাগিব যে ডকুমেণ্টখিনি আপোনাৰে হয় আপুনি কোনো শুদ্ধভাৱে দিছে সেইবাবে আপোনালোকে যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন হওক ডমিচিয়েল হওক আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট হওক তাৰপিছত PRC চাৰ্টিফিকেট হওক গোটেইখিনি আপোনালোকৰ নিজে সেল্ফ এটেচ কৰি দিব লাগিব সব তলত এনেকৈ জেৰক্স কপিখিনি গোটেইখিনি তলত এনেকৈ সেল্ফ এটেচ কৰি দিওঁ তাৰপৰা সেল্ফ এটেচ কৰি পেলাই তাৰপৰা ফৰ্মখন একেবাৰে ওপৰত এনেকৈ দিব জেৰক্স কপিখন ইয়াত লগাই দিব তাৰপিছত আৰু এইফালে ফটো 2 কপি ৰেডি হৈ গ'ল দেখিছে ফটো 2 কপি এনেকৈ লগত দি দিব তাৰপিছত আৰু লগত আপোনালোকৰ এই সেল্ফ এনভেলপটো ইয়াত লগত ভৰাই দিব লাগিব তাৰপিছত আপোনালোকে কি এটা ডাঙৰ খাম ল'ব লাগিব সেই ডাঙৰ খামটোত কি লিখিব মই শেষলৈকে দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক তাৰপিছতে এটা ডাঙৰ খাম ল'ব ডাঙৰ খামটো এনেকৈ ওপৰতে এনেকৈ লিখিব বৰফুলাত লিখিব যিহেতু এইটো ধৰিব পাৰিব লাগিব ইয়াত লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ কোনটো পোষ্টত এপ্লাই কৰিব মই যিহেতু LDCত এপ্লাই কৰিছোঁ আপোনালোকে যিটো পোষ্টত এপ্লাই কৰে সেইটো লিখিব তাৰ তলত লিখিব এডভাৰটাইজমেণ্ট নাম্বাৰ এইটো যিহেতু এডভাৰটাইজটো ওলাইছে জানুৱাৰী মাহৰ 2024 1 জানুৱাৰীত মানে ওলাইছে এইটো এডভাৰটাইজ তাৰপিছত এইফালে লিখিব কেটেগৰী আপুনি কি কাষ্টত এপ্লাই কৰিছে যদি আনৰিজাৰ্ভত কৰে UR লিখিব OBCত কৰিলে OBC SCত কৰিলে SC STত কৰিলে ST EWS কৰিলে EWS এক্স সাৰ্ভিচমেনত যদি কৰে এক্স সাৰ্ভিচমেন ধুনীয়াকৈ ইয়াত লিখি দিব তাৰপৰা এইফালে 2 বুলি লিখি আপুনি যোনটো কমাণ্ডিং অফিচ মই যিহেতু তেজপুৰতো কৰিছোঁ আপোনালোকে ডিব্ৰুগড়ত কৰিলে ডিব্ৰুগড় লিখিব গুৱাহাটী কৰিলে গুৱাহাটী লিখিব বা শ্বিলঙত কৰিলে শ্বিলং বা যিটো কমাণ্ডিং অফিচত কৰে সেই তলৰ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টখন দি থৈছোঁ সেইটো কমাণ্ডিং অফিচৰ এড্ৰেছটো ইয়াত লিখিব তাৰপৰা এইফালে ৰাইট চাইডে ফৰ্ম বুলি দি নিজৰ নামটো চন অফ কাৰ দেউতাকৰ নামটো ভিলেজ ডিষ্ট্ৰিক্ট পোষ্ট অফিচ পিনক'ড তাৰপৰা ফোন নাম্বাৰ আৰু ইমেইলটো ধুনীয়াকৈ ইয়াত লিখি দিব এইখিনি চব ৰেডি হৈ গ'ল তাৰপৰা কি কৰিব দেখাই আছোঁ ইয়াৰ পিছত এই খামটোৰ ভিতৰত আপোনালোকে যিখিনি ফৰ্মখন আৰু জেৰক্স কপিখিনি এনেকৈ ধুনীয়াকৈ দেখিছে ষ্টেবল মাৰি দিব এইডোখৰতে ষ্টেবল মাৰি আৰু এই ফটো 2 কপি আৰু এই 10 টকীয়া ডাক টিকেট লগা এনভেলপটো এই ডাঙৰ খামটোত আপোনালোকে ভৰাই দিব লাগিব কেনেকৈ ভৰাব মই দেখাই আছোঁ আপোনাৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আপোনালোকে খালি এটা কথা নাপাহৰিব যিটো এই সৰু খাম দিব যে নিজৰ এড্ৰেছটো লিখা তাত ইয়াতে 10 টকা ডাক টিকট লগাব লাগিব যিহেতু আপোনালোকৰ কলিং লেটাৰ ঘৰলৈ আহিব এইটো এনেদৰে ইয়াত মাজতে ভৰাই পেলাই আপোনালোকে এনেকৈ নৰিয়াই দিব মই যিহেতু এখনতে ফোনটো ধৰি আছোঁ আপোনালোকক দেখাবলৈ অসুবিধা হৈছে এনেকৈ নৰিয়াই লৈ আপোনালোকে এই যিটো ডাঙৰ খাম আছে এই ডাঙৰ খামটো আপোনালোকে ভৰাই দিব মই ভৰাই আপোনালোকক দেখাই আছোঁ চাই লওক এই দেখিছে গোটেই ডকুমেণ্টখিনি মই ধুনীয়াকৈ নৰিয়াই পেলাই এই ডাঙৰ খামটোত ভৰাই দিলোঁ তাৰপিছত এই যি ফটো 2 কপি থাকে এইটো দিবলৈ কিন্তু নাপাহৰিব আপোনালোকে এইটো নিদিলে নহ'ব আপোনালোকে দিব লাগিবই তাৰপিছত ইয়াত ধুনীয়াকৈ ভৰাই তাৰপৰা এইডোখৰতে ধুনীয়াকৈ ইয়াত আঠা লগাই দিব আঠা লগাই পেলাই আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো ডাকঘৰ থাকে ডিষ্ট্ৰিক্টৰ ডাকঘৰত যাব
এইটো ৱেইট কৰিব লাগিব মানে আমাৰ যিহেতু অসমৰ ভিতৰতে হয় এইটো আপোনালোকৰ 20 গ্ৰাম যদি হয় 5 টকা ডাক টিকট লগাব লাগে যদি 40 গ্ৰাম হয় 20 টকা লগাব 10 টকা লগাব লাগিব 60 গ্ৰাম হ'লে আপোনালোকৰ 60 গ্ৰাম হ'লে 15 টকা লগাব আপোনালোকে মিনিমাম 20 টকামান ডাক টিকট ইয়াতে লগাই 20 টকা ডাক টিকট বুলি ক'লে হ'ব আপোনালোকে এটা অফলাইনত পঠিয়াব লাগিব যিহেতু 20 টকা ডাক টিকট লগাই আপুনি নৰ্মেল পোষ্ট কৰিলেই হৈ যাব আপোনালোকৰ কোনো ধৰণৰ ৰেজিষ্টাৰ পোষ্ট নাইবা আপোনাৰ স্পীড পোষ্ট কৰিব নালাগে ডিষ্ট্ৰিক্টৰ ডাকঘৰত গৈ পেলাই আপোনালোকে ডাইৰেক্ট দি আহিব এখন ফৰ্ম পঠিয়াই দিব আপোনালোক খালি ইয়াত 20 টকা ডাক টিকট লগাই দিব আৰু ভিতৰৰ খামটোত 5 টকা 10 টকা ডাক টিকট লগাই দিলে হ'ব এইখিনিয়ে ফুল ডিটেইলছ দেখাই দিলোঁ ইমান টান নহয় অনলাইনৰ ভিডিঅ' ধেৰ পাব আপোনালোক অফলাইনত তেনেকৈ ফৰ্ম এপ্লাই কৰা ভিডিঅ' নাপায় আপোনালোকৰ যদি LDC হিন্দী টাইপিষ্ট আৰু ড্ৰাইভাৰ পোষ্টখিনি যদি এপ্লাই কৰোঁ বুলি ভাবে পোষ্ট যিহেতু বৰ বেছিও নাই কম আছে কম হ'লেও আপুনি এপ্লাই নকৰাকৈ থাকিব অফলাইনৰ কথাবোৰ গম নাপায় কি ভাগ্য আপোনালোকৰ হয়তো চাকৰি পাই যাবও পাৰে গমেই নাপায় এইখিনি পোষ্টৰ কথা আৰু যিমান ইউটিউব চেনেল থাকিলেও অসমৰ নাই ময়ে একমাত্ৰ বনাওঁ নেকি অফলাইনৰ ভিডিঅ'বিলাক আপোনালোকে পোষ্টখিনি এপ্লাই কৰিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপুনি যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব আৰু তলৰ ডেছক্ৰিপশ্যনতে ইয়াৰ অফিচিয়েল ফুল এডভাৰটাইজমেণ্টখনৰ লিংক আৰু ফৰ্মখনৰ লিংক গোটেইখিনি পাই যাব আগৰ ভিডিঅ'টো চাই ল'ব তেতিয়া আপোনালোকে গোটেই ডিটেইলি বুজি পাই এপ্লাই কৰিলে ভাল হ'ব আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ তলতে ইনষ্টা আইডিটো দিছোঁ ফ'ল' কৰি ল'ব তাত গৈ আপোনালোকে কিবা কুৱেশ্যন থাকিলে মোক সুধিব পাৰে বা কমেণ্ট কৰিব কিবা থাকিলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য পূৰণ হওক সোনকালে তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ